ৰিপেয়াৰিং কৰিব লাগিব নৱেম্বৰত ৰিপেয়াৰিং এষ্টিমেট বটাৰ লগিঙৰ প্ৰব্লেম আমাৰ টোটেল ব্ৰহ্মপুত্ৰ টাইপৰ পাঁচখন ফিজ আছে আৰু এখন চিলিছ আছে আৰু প্লাছ ডিফৰ এখন আছে সেইখন প্ৰায় 22 ভিডিঅ আছে না ছাৰ ওপৰলৈ যাম আপোনাৰ ওচৰত আমি এইবছৰ চেংচন হ'ব কিন্তু ব্ৰহ্মপুত্ৰ যিমানে কৰিলে চব ঠিকে থাকে 100 বিঘা মাটি চব বালি দিবনে মই কালিও ভিচি কৰিছোঁ এইটো ভগৱানে কৰিলে আমি জুলাইত এইটো টেণ্ডাৰ কৰিম দেই জুলাই আগষ্টত টেণ্ডাৰ হ'ব এডিবি তেওঁলোকে 400 পাকমানি পেলাইছে এডিবি কিমান 200 কোটি টকা শিৱসাগৰ সমষ্টিৰ কাৰণে আমি এষ্টিমেট অলৰেডি দিলোঁ চব ঠিকে ঠাকে থাকিলে জুলাইত চেংচন হ'ব আৰু নৱেম্বৰ ডিচেম্বৰ ঠিক আছে अभी ये क्या करते हैं बंद कर दिया এতিয়া আমি কি কৰিব খুজিছোঁ ছাৰ আমি গোটেইকেইটাৰ কাৰণে চাৰ্টাৰ বনাইছিলোঁ কিন্তু ছাৰ আমি প্ৰথমতে পুৰণা এখন চাৰ্টাৰখন উঠাবলৈ ট্ৰাই কৰিছিলোঁ ক্ৰেন লৈ ছাৰ উঠাবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু চাৰ্টাৰখন ছাৰ গাইড চেনেলত ফচি গ'ল এতিয়া আমি সেইকাৰণে ছাৰ বেছিকৈ যদি আমি জোৰ দিলে আমি বেৰেলটো ফাটি এতিয়া আমি কি কৰিম বুলি ভাবিছোঁ এতিয়া আমি ছাৰ তাৰমানে আগৰ পুৰণা এনে চাৰ্টাৰখন আছেই ছাৰ তাৰ মুখৰ আগত আৰু এখন নতুন চাৰ্টাৰ লগাই দিম চাৰ্টাৰ লগাই তাৰপিছত আমি